সৰভোগৰ দৈ ক্ৰীম আদি ইতিমধ্যে গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে আৰু আজিৰ দিনটোতো সৰভোগৰ যিসমূহ বিপণী আছে বিপণীসমূহত সীমাহীন ব্যস্ততা। মই এই মুহূৰ্তত বাঁহৰ চুঙাৰ দৈ দেখুৱাইছোঁ। এই মুহূৰ্তত সাজু হৈ আছে, ইয়াতো গ্ৰাহক আহিছে। ইতিমধ্যে কিন্তু ৰাজ্যৰ বিভিন্ন বজাৰসমূহত সৰভোগৰ দৈ ক্ৰীম আদি উপলব্ধ হৈছে। গ্ৰাহক এগৰাকী মোৰ সৈতে আছে, তেওঁৰ সৈতেও কথা পাতিবলৈ যত্ন কৰিম। তাৰ পূৰ্বে ক্ৰীম কেনেকৈ দিছে? ক্ৰীম 720 টকা। 720 টকা। 720 টকা। গ্ৰাহক এগৰাকী মোৰ সৈতে আছে এই মুহূৰ্তত, মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। ক'ৰ পৰা আহিছে? মই ধুবুৰীৰ পৰা আহিছোঁ। প্ৰত্যেক বছৰে নিয়ে নেকি? প্ৰতিবাৰে লৈ যাওঁ। এতিয়া মই গুৱাহাটীলৈ যাম। গুৱাহাটীৰ কাৰণে ঘৰৰ কাৰণে লৈ গৈ আছোঁ। প্ৰতি বছৰেই নিওঁ। সৰভোগৰ দৈ বুলি ক'লে এক বিশেষ গোটেই অসমত এনেকুৱা নাপায় আৰু মই যিখিনি জানো তাৰমানে সৰভোগৰ দৈয়ে হওক, ক্ৰীমেই হওক, ঘিয়েই হওক, মানে খুব ধুনীয়া আৰু তেওঁলোকৰ সীমাহীন ব্যস্ততা মই দেখুৱাবলৈ যত্ন কৰিম। ভিতৰৰ পৰিৱেশটো মই কিছু দেখুৱাবলৈ যত্ন কৰিম। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন বজাৰত উপলব্ধ হৈছে সৰভোগৰ দৈ। গ্ৰাহক আহিছে, ইয়াত গ্ৰাহকে ক্ৰয় কৰিবৰ কাৰণে হেতা ওপৰা লগোৱাও দেখিবলৈ পাইছোঁ। তাৰ সমান্তৰালভাৱে মই ভিতৰৰ কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম এই মুহূৰ্তত। দৈ তেওঁলোকে পাত্ৰত দৈ। খুৰা, কিমান বছৰৰ পৰা আপোনালোকে কৰে? মই আজি মোটামুটি 50 বছৰ আগৰ পৰা কৰোঁ। 55-60 হয়। 60 বছৰেই হ'ল। দৈসমূহ এই পাত্ৰত যিসমূহ দৈ আছে কিমান? 180। 180 আৰু বাঁহৰ চুঙা 200। এই যে গাখীৰসমূহ আহে আপোনালোকৰ মানাহৰ পৰা গাখীৰ? আমাৰ এই চিৰাং মানাছৰ পৰা আহে। এতিয়া যোৱা বছৰতকৈ এইবাৰ বাঢ়িছে নে দৈ? এইবাৰ অলপ চাহিদা বাঢ়িছে। গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে? গুৱাহাটী বজাৰতো বেছি হয়। সৰভোগৰ দৈ বুলি ক'লে, ভোগালী বুলি ক'লে দৰাচলতে সৰভোগ, গ্ৰাম দিয়া আদিৰ দৈ লাগেই, আৰু সেই ধৰণে সৰভোগৰ দৈ মই এই মুহূৰ্তত দেখুৱাইছোঁ। প্ৰস্তুত কৰাৰ তেওঁলোকৰ সীমাহীন ব্যস্ততা। তাৰ সমান্তৰালভাৱে সৰভোগবাসী এগৰাকী ব্যক্তি আছে, মই তেওঁৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। সৰভোগ নামটোৱেই দৰাচলতে গাখীৰৰ সৰৰ প্ৰচুৰ পৰিমাণে ভোগ কৰিব পাৰে, যাৰ বাবেই নাম দিয়া হৈছিলে সৰভোগ। পোনপ্ৰথমতে সকলো অসমবাসীকে মই আগন্তুক ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। সৰভোগ মানে দৈ ক্ৰীমৰ বাবে বিখ্যাত। বিশেষকৈ সৰভোগ নামটোৰ উৎপত্তি হৈছে সৰ আৰু ভোগ, আৰু এসময়ত সৰভোগৰ পুৰণি নাম আছিল বৰনগৰ। এই বৰনগৰ আছিল কোচ ৰজা ৰঘুৰাইৰ অস্থায়ী ৰাজধানী আছিল বৰনগৰ।